মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ধৰ্মশালা প্ৰথম খণ্ড গাঁৱত। ইয়াত এখন বিশাল ধৰ্মীয় জলসাৰ আয়োজন কৰিছে এই অঞ্চলৰ যুৱ সমাজে। ইছলাম ধৰ্মীয় লোকসকলক এই ধৰ্মীয় জলসাৰ মাধ্যমেৰে ধৰ্মীয় বিভিন্ন ধৰণৰ আলোচনা হ'ব। ইয়াত মুখ্য অতিথি হিচাপে বিভিন্ন জাগাৰ পৰা বিভিন্ন অতিথি ইয়াত উপস্থিত হ'ব। ইয়াত কমিটিৰ মানুহ আছে, তাৰ পৰা আমি জানিব বিচাৰিম। হয়, কি ক'ব? ইয়াত যিখন ধৰ্মীয় জলসা আৰম্ভ কৰিছে, কি ক'ব? আলহামদুলিল্লাহ, যোৱা বছৰ যিটো জলসা হৈছে তাতকৈ ডাঙৰ জলসা হৈছে। ধুবুৰী জিলাৰ পশ্চিমে বিশাল ধৰ্মীয় জলসা এইখন। এই বিশাল ধৰ্মীয় জলসাত আমি মতা মানুহ আৰু মাইকী মানুহৰ 50,000 মানুহ আমি বহাৰ কাৰণে আমি সুবিধা কৰিছোঁ। আর এই জলসাত আমার মুখ্য অতিথি মৌলানা মুফতি বাহাউদ্দিন কাছিমি আহিব 24 পরগনা। হাফিজ কারি হজরত সাইফুদ্দিন আহমেদ উত্তর লখিমপুর তেওঁ ইয়াত আমাৰ আহিব বক্তা হিচাপে। আর এই কমিটিখন আমি এই এলাকাৰ যিমান যুৱক ল'ৰা আছে যুৱক ল'ৰাবিলাক পুৰাভাৱে যোগদান কৰিছে। আর ল'ৰাবিলাকে মানে কমিটি, এই কমিটিৰ মুখ্য হিচাপে মই আছোঁ। এই কমিটির সভাপতি হল রফিকুল ইসলাম, উপসভাপতি ধনভরালি হল মেহের জামাল শেখ, আর সম্পাদক হল আবু কাইয়ম শেখ সহ সম্পাদক। এই জলসাখনত আমার কোনো ধরনের চাঁদা ফান্দা নাই, খালি ইয়াত কোরআন এবং হাদিসের আলোচনা হ'ব। আপোনালোকে আহিব, কোরআন আর হাদিসের বহুত মূল্যবান ভাষণ শুনি কোরআন হাদিসের ওপৰত আমল করার জন্য আল্লাহ যেন আপোনালোকক তৌফিক দিয়ে। এই জায়গাটোর নাম? এই জায়গাটার নাম হল একদম ধর্মশালা প্রথম খণ্ড আর কৃষ্ণ ধর্ম পাঠটোর একদম সীমানাত মাঝ ভাগত মানে এই জলসাখন হ'ব। এইটো কোনদিনা হ'ব? এইটো জলসা অহা শুক্ৰবাৰ 29 তাৰিখ। কেইটা বজাত আৰম্ভ হ'ব? গধূলা 6টাৰ পৰা ৰাতি মানে 1টালৈ থাকিব। পারমিশন আছে? পারমিশন আমি এইটো বাহিৰ কৰিছোঁ একদম গোটেই ৰাতি। কিন্তু বক্তা যিমান দূৰ মানে বক্তা দিব পাৰে। কেইজন বক্তা থাকিব আৰু কোন কোন জাগাৰ পৰা বক্তাবিলাক আহিব? মৌলানা মুফতি বাহাউদ্দিন কাছিমি 24 পরগনা পৰা আহিব। হাফিজ কারি মুফতি সাইফুদ্দিন আহমেদ উত্তর লখিমপুৰৰ পৰা আহিব। আর এই জলসাখন সভাপতি কৰিব ঝগড়াপাৰ মুফতি আবুল হোসেন সাহেব, উনি এই সভাৰ সভাপতি কৰিব। ইয়াত দেখা গৈছে যোৱাবাৰ যিখন জলসা হৈছিল, এই জলসাখনত যিখন পেণ্ডেল আছিল, সেই পেণ্ডেলত মানুহ জাগা দিব পৰা নাছিল। যোৱা বছৰ যিখন জলসা হৈছে এইখন আমি মতা মানুহৰো জাগা দিব পৰা নাই, মাইকী মানুহৰো জাগা দিব পৰা নাই। সেইকাৰণে এই বছৰ আমি মানে আহল বহল কৰিছোঁ যাতে মানুহৰ কোনো কষ্ট নাহে। পেণ্ডেলত প্ৰায় কিমান মানুহ বহিব পাৰিব? মতা আৰু মাইকী মানুহ 50,000 ধৰিব। 50,000 মানুহ আমি সুবিধা কৰিছোঁ। এই ইছলাম ধৰ্মীয় লোকসকলক আপুনি কি জনাব বিচাৰে? ইছলাম ধৰ্মৰ মানুহসকল আমি দাৱাত কৰিছোঁ যে ইয়াত আপোনালোকে আহিব, দিন ইছলামৰ দিনৰ কথা হ'ব, কোরআন হাদিসের কথা হ'ব। এইখিনি শুনি ভাল কৰি আমল কৰিব, ইয়কলৰ পৰকলে আপোনালোকে কামিয়ে পাব। হয়, ইয়াত দেখা গৈছে যিখন ধৰ্মীয় জলসা অহা 29 তাৰিখে হ'ব। ইয়াত বিভিন্ন জাগাৰ পৰা বিভিন্ন বক্তা ইয়াত আহিব। আৰু ইয়াত যিটো পেণ্ডেল আছে, পেণ্ডেলটো বহুত ডাঙৰকৈ পেণ্ডেলটো বনাই আছে। মোৰ সতীৰ্থক মই পেণ্ডেলটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই ধৰ্মশালা প্ৰথম খণ্ড গাঁৱত যিখন ধৰ্মীয় জলসা হ'ব, প্ৰতি বছৰে এই ধৰ্মীয় জলসাখন ইয়াত হয়। ইয়াত প্ৰস্তুতি চব চলি আছে, পেণ্ডেল বনাই আছে। অহা 29 তাৰিখে এই শুক্ৰবাৰে 29 তাৰিখ শুক্ৰবাৰে ধৰ্মীয় জলসাখন হ'ব। এই অঞ্চলৰ ইছলাম ধৰ্মী লোকসকলক বিভিন্ন ধৰণৰ হাদিস কোরআন সম্পৰ্কে মৌলানাসকলে বক্তাসকলে ইছলাম ধৰ্মীয় লোকসকলক শুনাব। সেইকাৰণে ইছলাম ধৰ্মীয় লোকসকলে এই অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলক নিমন্ত্ৰণ দিছে ইয়াৰ স্থানীয় কমিটিৰ মানুহসকলে। হয়, মই বিদায় লৈছোঁ। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।